জোনাই প্ৰলয়ংকাৰী বানপানী জোনাই বানপানীৰ ফলতে পথ পথাৰ একাকাৰ চেগা ৰয়াং বিজয়পুৰ ৰামধন দেখাৰী আৰু তেলাম আদি গাঁও পঞ্চায়তৰ শতাধিক গাঁও দেখাৰী গালি ৰয়াং ৰাজখানা নদীৰ বানত জলমগ্ন হৈ পৰিছে। নিশাৰ ভাগৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলতে জোনাই সমজিলাৰ বিভিন্ন অঞ্চলত বানত প্লাবিত হৈ পথ পথাৰ একাকাৰ হৈ পৰিছে। চিগা ৰয়াং বিজয়পুৰ ৰামধন দেখাৰী আৰু তেলাম গাঁও পঞ্চায়তত খৰাং বতৰৰ পিছত হঠাৎ অহা বৰষুণৰ ফলতেই গড়কাপ্তানি পথৰ ওপৰত পানী বাগৰি পথ পথাৰ একাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে পুখুৰীৰ মাছ গাহৰি আদি পানীত উটি যোৱাৰ সমান্তৰালভাৱে বানপীড়িত অঞ্চলত পথ পথাৰ বানত জলমগ্ন হৈ পৰাত পশুধনৰ মাজতে ভীষণ খাদ্যৰ সমস্যা দেখা দিয়া পৰিলক্ষিত হৈছে। আনহাতে ৰাংকপ বিজয়পুৰ বেকেলি চিৰাপুৰীয়া চেকাইকে ধৰি প্ৰায় 15 পৰা 20খনৰ অধিক গাঁও ৰায়াং নদীৰ বানত প্লাবিত হৈ 1 নং কাৰ্ডচুক বেকেলি আৰু ৰাংকপ দেউৰী সংযোগী পথটো জলমগ্ন হৈ পৰাত মানুহৰ যাতায়াতৰ ভীষণ সমস্যাৰ সৃষ্টি হৈছে। কলিগাঁৱৰ পৰা চিৰামপুৰীয়া গড়কাপ্তানি পথটো ৰায়াং নদীৰ মথাউৰি ছিঙি যোৱাৰ ফলতেই বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈ পৰিছে। চিগা চন্তপুৰতো নিশাৰ পৰা অহা বৰষুণৰ ফলত 20ৰো অধিক গাঁৱৰ ঘৰ বাৰী প্লাবিত হোৱাৰ লগতে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী গড়কাপ্তানি পথত থকা এখন কালভাৰ্ট ৰায়াং নদীৰ বাঢ়নী পানীয়ে খহাই পেলোৱাত চিন্তিত হৈ পৰিছে বানপীড়িত ৰাইজ। আনহাতে নিশাৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলতে ৰামধন দেখাৰী গাঁও পঞ্চায়তৰ জামুগুৰি উলুৱনি অঞ্চলত আজি বান পৰিস্থিতি শোচনীয় হৈ পৰিছে। দেখাৰী নদীৰ বাঢ়নী পানীয়ে জলমগ্ন কৰি পেলাইছে ৰামধন দেখাৰী গাঁও পঞ্চায়তৰ উলুৱনি জামুগুৰি অঞ্চলৰ 15খনৰ অধিক গাঁও। ইপিনে তেলাম গাঁও পঞ্চায়তৰ অৰুণ চাপৰি গাঁৱৰ পথ পথাৰ বুৰাই পেলাইছে দেখাৰী নদীৰ বাঢ়নী পানীয়ে। ইফালে দেখাৰী নদীৰ বাঢ়নী পানীত চিয়াৰীৰ পৰা 15 নং ৰাষ্ট্ৰীয় ঘাইপথ নলা সংযোগী পথছোৱা জলমগ্ন হৈ পৰাৰ ফলতে যাতায়াতৰ ক্ষেত্ৰত অৱৰ্ণনীয় সমস্যাই দেখা দিছে। কালি হঠাতে মানে বৰষুণ যাক আহাৰ মানে আমাৰ এই বিজয়পুৰ দেউৰী গাঁওখনত আজি পানী বিধ্বস্ত হৈ গ'ল আৰু লগতে আমাৰ পিছাৰী যিবিলাক আছিলে সেইবিলাকো চব ওলাই গুচি গ'ল আৰু পশুধনবিলাক মানে আপোনাৰ এতিয়া বান্ধিবলৈ জেগা নাই, খোৱাবলৈ ৰাস্তা পদূলি বান্ধি থৈছোঁ আলি আৰু গতিকেলৈ চৰকাৰে আমাক এইখিনি যাতে সুবিধা এটা আমাক কৰি দিয়ে যেন তাকে আপোনাৰ আৰু খেতি পথাৰ সেই কঠীয়াও মানে লৈ গ'লগৈ। পানী খোৱাত অসুবিধা হৈছে নেকি? পানী খোৱাৰো অসুবিধা আছে, পানী এতিয়া ডুবি গ'ল, ফিচাৰী গোটেই ডুবি গ'ল, মটৰ এইবিলাকতো কিবা বিজুতি উঠি গ'ল, এটা অসুবিধা আৰু মুঠতে আৰু তাকে চৰকাৰৰ ওচৰত মানে আমি অনুৰোধ জনাইছোঁ যাতে যেন আমাক অলপ কিবা এটা ব্যৱস্থা কৰি দিয়ে। ৰাস্তাৰ ওপৰেদি পানী বাগৰিছে নেকি? বাগৰিছে এতিয়া বৰ্তমান বাগৰি আছে। অহা যোৱা ক্ষেত্ৰত অসুবিধা হৈছে বহুত অসুবিধা, গৰু ম'হ ৰ'বলৈ জেগা নাই। হাঁহ কুকুৰাটো আৰু ক'ত গ'ল ক'ত যোৱা নাই ক'বই পৰা নাই। মোৰতো কুকুৰাই আদায়, গাহৰিটো ক'ত গ'ল আৰু কুকুৰাই আদায়, গাহৰিও গ'ল কুকুৰাও গ'ল আৰু একেবাৰে উপায়েই নাই। এতিয়া চাংতলৰ গোটেই পানী ইমান হৈ আছে, মোৰ চাংঘৰ হ'লেও এইফালে একদম উপায় নাই। গতিকে ছাৰ মহোদয় আপোনালোকে আৰু চৰকাৰে কিবা এটা আমাক ব্যৱস্থা কৰি দিলে কৰি দিব পাৰে আৰু এতিয়া, নহ'লে আমাৰ একেবাৰে উপায় নাই আৰু। তো আমাৰ প্ৰায় যোৱা ৰাতি প্ৰায় 10টামান বজাৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলত আমাৰ গোটেই চিগা চন্তপুৰ এৰিয়াৰ পৰা খেতি পথাৰৰ পৰা ধৰি আমাৰ সেইখিনি কালভাৰ্টটোতো একেবাৰে নেৰানেপেৰা অৱস্থা, একদম চিঙু অৱস্থাত আছে। তো সেইখিনি আমি ৰাইজৰ তৰফৰ পৰা আছে, চন্তপুৰবাসী ৰাইজৰ ফালৰ পৰা আমি এটা কাইণ্ডলি ৰিকুৱেষ্ট কৰিব বিচাৰিম আমাৰ অসম চৰকাৰ তথা ভাৰত চৰকাৰ, আমাৰ পঞ্চায়ত গভৰ্ণমেণ্ট বডি আছে, তাৰপিছত আমাৰ প্ৰশাসনিক বিষয়াৰ পৰা ডিপাৰ্টমেণ্টেলি সেইখিনি আমাক যাতে নেক্সট টাইমত আমাৰ এনে যাতে দুৰৱস্থা নহয়, ইয়াৰ কাৰণে আমি গভৰ্ণমেণ্টক সেইখিনিৰ ওপৰত গুৰুত্ব দি আমাৰ জনসাধাৰণক মানে আমাৰ জনসাধাৰণ ৰাইজক সকাহ এটা দিবৰ কাৰণে অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি অনুৰোধ জনাব বিচাৰিম আৰু কাইণ্ডলি ৰিকুৱেষ্ট কৰিছোঁ আমাৰ সেইখিনি অঞ্চলক যাতে আমাৰ খেতি পথাৰ এতিয়া প্ৰায় আপোনাৰ 4খন গাঁৱৰ একেবাৰে খেতি পথাৰ পূৰা নষ্ট হৈ গৈছে খন্তেকীয়া বৰষুণৰ ফলত।
তো আমাৰ এতিয়া ৰোৱা মেলাৰ ক্ষেত্ৰত এতিয়া নেক্সট টাইম কঠীয়া পাবলৈ অসুবিধা হৈছেগৈ। তো এই সন্দৰ্ভত আমাৰ যি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ থ্ৰুৱেদি আমাৰ জনসাধাৰণক সহায় কৰিলে আমি নকৈ আনন্দিত হ'ম। আৰু সেইখিনি কালভাৰ্টৰ বিষয়ে আমাৰ বৰ্তমান আমাৰ জোনাই বিধানসভা সমষ্টিৰ আমাৰ সন্মানীয় আমাৰ ভুৱন পেগু ডাঙৰীয়া কেইবাদিনৰ আগতেও সেই কালভাৰ্টৰ সন্দৰ্ভত আমাক সেইখিনি ঠিক ঠাক কৰি দিয়াৰ একদম প্ৰতিশ্ৰুতি দিয়া হৈছে। তাতে সেই প্ৰতিশ্ৰুতিবোৰ আমাৰ নেক্সট এই বাৰিষাৰ পিছত হ'লেও আমাক ক্লিয়াৰ কৰি দিবৰ কাৰণে মই আমাৰ সন্মানীয় বিধায়ক মহোদয় তথা আমাৰ অসম চৰকাৰক অনুৰোধ জনাই। আমাৰ পানীটো যোৱা ৰাতি নেৰানেপেৰাকৈ বৰষুণ দিয়াৰ ফলত আমাৰ এইটো 1 নং কাৰ্ডচুক আৰু বেকেলি মাজেদি যোৱা এইটো বিজয়পুৰ যোৱা ৰাস্তাটো মানে পুৰা পানী হৈ আছে। এইটো কাৰণে আপোনালোকে চাইছে আৰু আমাৰ খেতি বাতি কেনেকা ডুবি আছে। এতিয়া যাতায়াতৰ ব্যৱস্থা অহা যোৱা কৰিবলৈ আমাৰ মুস্কিল আছে। সেইকাৰণে চৰকাৰত এনেকুৱা অনুৰোধ জনাইছে আমাৰ এইটো জেগাটো অলপ আপোনালোকে চাই দিব আৰু অতি শীঘ্ৰে অলপ ব্যৱস্থা কৰি দিব বুলি মই অনুৰোধ জনাইছোঁ। এই ৰাস্তাটো আপোনাৰ এই বেকেলি গাঁৱৰ পৰা এইটো দেউৰী গাঁৱলৈকে যোৱা ৰাংকপ দেউৰী সেই দিশে গ'লে আপোনাৰ এই কুলিগাঁও বা শ্ৰীৰামপুৰ হৈ এইটো কুলিগাঁৱৰ পৰা ওলাব। প্ৰায় মানে 20খনমান গাঁও এতিয়া 20খনমান মানে বেছিয়ে হ'ব। সেনেকুৱা মানে ডুবি গৈছে আৰু কি ক'ব আৰু চৰকাৰে কিবা কৰি দিয়ে যেন আমাক। যোৱা কেইবাদিন ধৰি খৰাং বতৰ আছিলে। এইবাৰতো বাৰিষা নহ'ব বুলি ৰাইজে ভাবি আছিলে আৰু খেতি পথাৰো মানে ৰাইজে কৰিব পৰা নাছিলে। কিন্তু হঠাতে যোৱা কালি ৰাতিৰ পৰা যিটো মানে নেৰানেপেৰা ধাৰাসাৰ যিটো বৰষুণ আহিল অহাৰ পাছত আমাৰ ইয়াৰ বিশেষকৈ মোৰ পুৰুলিয়া জিলা পৰ্যায়ৰ কেইবাখনো অঞ্চলত এতিয়া জলমগ্ন হৈছে। এই ৰাং নদী, মেঘেকনলা আৰু ৰাজাকাটন নদীৰ যিটো পানী বাৰীখিনি আমাৰ শ্যামপুৰা 2 নং শ্যামপুৰা গাঁও, কাৰ্ডং চুক, দেউৰী গাঁও আৰু ইয়াত কেইবাখনো গাঁও বেকেলি গাঁওবিলাকত মানে পূৰা জলমগ্ন হৈছে। আৰু ৰাস্তাও অলপ প্ৰায় ৰাস্তাবিলাকত পানী মানে ৰাস্তাৰ ওপৰেদি পানী পাৰ হৈ গৈছে। গতিকে আমি এতিয়া জোনাই চাৰ্কুল অফিচাৰৰ লগত আমি যোগাযোগ কৰিছোঁ। তেখেতসকলে যিহেতু আমাৰ পোহনীয়া যিবিলাক জীৱ জন্তু আছে, পোহনীয়া জীৱ জন্তুৰ কাৰণে আজি থাকিবৰ কাৰণে ঘৰৰ চোতালত পানী চব সোমাই গৈছে। তাৰ কাৰণে পোহনীয়া জীৱ জন্তুৰ কাৰণে ৰাস্তাত আজি ত্ৰিপাল দিয়াৰ পৰা ধৰি আমি ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ লগতো এতিয়া যোগাযোগ কৰি আছোঁ জীৱ জন্তুবিলাকৰ কাৰণে কাইদৰ কাৰণে। আৰু যিসকল ঘৰ এতিয়াও মানে পানীত ভৰি আছে তেওঁলোকৰ ৰিলিফ দিয়াৰ আশ্বাস দিছে। এতিয়া অলপ পাছতে আহিব আমাৰ চাৰ্কুল অফিচাৰ তথা মণ্ডল আমাৰ গাঁও প্ৰধানবিলাকো আমি লগ কৰি কিনে আলোচনা কৰিছোঁ আৰু এতিয়া ৰিলিফ দিয়াৰ ব্যৱস্থা কৰিব। কিন্তু পানী হঠাতে ইমান পানী বাঢ়ি গ'ল, কেইবাখনো এতিয়া ৰাস্তা মানে ক'ৰবাত এইটো মটাৰ এইবিলাক য'ত নেকি সৰু সৰু মানে গাড়ীত বা নাছিলে বাছত ভেঙি গৈছে আৰু কালভাৰবিলাকত তলত মানে ইৰচনো হৈছে, ধৰা খহনীয়া হৈছে। তো সম্ভৱ যদি ৰাতিও এনেকৈ দিয়ে 2 নং শ্যামপুৰা গাঁও, কাৰ্ডং চুক আৰু বেকেলি গাঁও বিভিন্ন কিছুমান গাঁওবিলাকত মানে অলপ যোগাযোগৰ বিচ্ছিন্ন হোৱাৰ সম্ভাৱনা আছে।